মানে কৈছে হা নহয় কোন মিনিষ্টাৰ আছিলে আৰু আপোনাৰ নামটো মানে কি ক'লে পুলিচে কি ক'লে গোটেই ঘটনাটোত হেৰি কোনোবা আপোনাক কি মনে মনে থাকিব ক'লে নে কি গোটেই ঘটনাটোত পিছত আপুনি বেল ল'লে নেকি বেল পালে বেল পোৱা নাই কি আপোনাক যাব দিলে যে দোকানত চাহ খাব গৈছে মানে যোৰহাটৰ পৰা আহি আছিলে আপোনাৰ গাড়ীখন কি একদম লাষ্টত আছিল নেকি হ'ব প্ৰথমে মই ৰূপম বৰা আত্মাৰ সদগতি কামনা কৰিলোঁ আৰু লগতে পৰিয়ালবৰ্গলৈও সমবেদনা জ্ঞাপন কৰিলোঁ আৰু মই আপোনালোকলৈ এনেকুৱা এটা কল ৰেকৰ্ডিং লৈ আহিছোঁ হয় যোনজন চালক সেই চালকজনৰ এটা ভাইৰেল কল ৰেকৰ্ডিং মই লৈ আহিছোঁ মই আপোনালোকক শুনাম এতিয়া হয় তো এই কল ৰেকৰ্ডিংটো শুনাৰ লগে লগে আপোনালোকে ভাবিবলৈ বাধ্য হ'ব আপোনালোকৰ চকু কপালত উঠিব হয় তো মই তাৰ আগতে মই ক'ব বিচাৰিছোঁ আপোনালোকক যদিহে প্ৰথমবাৰৰ বাবে যদি মোৰ এই ভিডিঅ'টো যদি চাইছে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আচলতে মই এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মই আপোনালোকৰ আগলৈ মই আনি থাকোঁ সেইকাৰণে মই আপোনালোকক চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কৈছোঁ হয় আপোনালোকেতো জানেই যি গাড়ীৰে ৰূপম বৰাক মহতিয়াই থৈ গ'ল বুলি আমি এতিয়া যি নিউজত আমি যি খবৰসমূহ আমি দেখি আছোঁ শুনি আছোঁ হয় আচলতে প্ৰকৃত ৰহস্যটো কি এই কল ৰেকৰ্ডিংটোৱে উদঙাই দিছে হয় যোনজন চালক হয় যোনখন বাহনে মহতিয়াই নিছিল সেই মহতিয়াই নিয়া যোনখন বাহন সেই বাহনখনৰ চালকজনৰ এটা বিশেষ কল ৰেকৰ্ডিং মই লৈ আহিছোঁ আপোনালোকৰ আগলৈ হয় এই কল ৰেকৰ্ডিংটো শুনাৰ লগে লগেই প্ৰকৃত ৰহস্যটো আপোনালোকে বুজি পাব গম পাব হয় তো আমি জোনমণি ৰাভা যোনখন বাহনে খুন্দা মাৰিছিল যোনখন কণ্টেইনাৰ ট্ৰাক আচলতে সেই কণ্টেইনাৰ ট্ৰাকখনৰ যোনজন আছিল চালক সেইজন আছিল সুমিত পাল হয় যেনেদৰে সুমিত পালে মহতিয়াই নিয়া পাছতো মুকলি আকাশৰ তলত হয় ঠিক তেনেদৰে এতিয়া ৰূপম বৰাক মহতিয়াই নিয়া পাছতো সেই চালকজন এতিয়া মুকলি আকাশৰ তলত হয় আচলতে মই ক'ব বিচাৰিছোঁ হিট এণ্ড ৰান যোনখন এখন আইন উলিয়াইছিলে যেন সেই আইনখনে কি আচলতে ভি আই পি সকলক সেইখন আইনে ঢুকি নাপায় নেকি বাৰু নে আমাৰ খাটি খোৱা মানে সাধাৰণ সহজ সৰল আমাৰ নিচিনা সাধাৰণ জনতাকহে সেইখন আইনে ঢুকি পায় নেকি হয় এখনতো আইনৰ কথা খুব কৈ থকা হৈছিল প্ৰতিবাদো হৈছিল হয় মই ক'ব বিচাৰিছোঁ আচলতে যোনসকল ভি আই পি সেইসকলক এই আইনখনে নাপায় নেকি নে প্ৰকৃততে আইনখন সকলোৰে বাবে সমান নহয় নেকি সকলো কথা এই কল ৰেকৰ্ডিংটোৱে উদঙাই দিছে মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সেই কল ৰেকৰ্ডিংটো আৰু পুনৰ ক'ব বিচাৰিছোঁ ৰূপম বৰাৰ আত্মাৰ সদগতি মই কামনা কৰিছোঁ যি ভগৱন্তৰ ওচৰত মই আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু লগতে পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ আৰু যাতে এনেকুৱা ধৰণৰ ভয়ংকৰ কাণ্ড আমি মানে দোহৰাই আমি শুনা নাপাওঁ এইটোৱে ক'লোঁ আৰু লগতে মই এতিয়া আপোনালোকক সেই কল ৰেকৰ্ডিংটো শুনাম তাৰ আগতে যদিহে প্ৰথমবাৰৰ যদি আহিছে মোৰ এই চেনেলটোত যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আন 10জনকো এই কল ৰেকৰ্ডিংটো শুনা ব্যৱস্থা কৰি দিব আচলতে প্ৰকৃত ৰহস্যটো জানিব দিব তো মই এতিয়া আপোনালোকক সেই যোনখন বাহনখনৰ চালকজনৰ কল ৰেকৰ্ডিংটো মই আপোনালোকৰ আগলৈ আগবঢ়াই দিছোঁ তো আপোনালোকে শুনক মানে মিনিষ্টাৰ কোন আছিলে ৰাতি হিৰিখা মানে কৈছে হা নহয় কোন মিনিষ্টাৰ আছিলে আৰু আপোনাৰ নামটো মানে কি ক'লে পুলিচে কি ক'লে গোটেই ঘটনাটোত হেৰি কোনোবা আপোনাক কি মনে মনে থাকিব ক'লে নে কি গোটেই ঘটনাটোত পিছত আপুনি বেল ল'লে নেকি বেল পালে বেল পোৱা নাই কি আপোনাক যাব দিলে যে দোকানত চাহ খাব গৈছে মানে যোৰহাটৰ পৰা আহি আছিলে আপোনাৰ গাড়ীখন কি একদম লাষ্টত আছিল নেকি লাষ্টত আছিল আগে মিনিষ্টাৰ আছিলে মিনিষ্টাৰ মানে লাষ্টত আছিল এই হেৰিখন বাইকখন কি হঠাৎ আহি গ'ল
ফাটাকা লাগি তাৰপিছত মই ব্ৰেক মাৰছো ৰাখিব পৰা নাই সাইৰেন বাজি আছে আপোনালোকৰ গাড়ী সাইৰেন আছিলে সাইৰেন বাজি আছে পিছতো মাৰিছে আগতো মাৰিছে কথাখিনি আপুনি ভালকে কৈ যাওকচোন কথাটো হ'ব দে ব্ৰেক মাৰছো কন্ট্ৰল কৰিব পৰা নাই পাৰ্টি খাইছে গাড়ী এখিনি আৰু মানে মিনিষ্টাৰ কোন আছিল এই ৰাতি হিৰিখা মানে কৈছিল হা নহয় কোন মিনিষ্টাৰ আছিলে আৰু আপোনাৰ নামটো মানে এটা কি ক'লে পুলিচে কি ক'লে গোটেই ঘটনাটোত হেৰি কোনোবা আপোনাক কি মনে মনে থাকিব ক'লে নে কি গোটেই ঘটনাটোত লৈ পিছত আপুনি বেল ল'লে নেকি বেল পালে বেল পোৱা নাই কি আপোনাক যাব দিলে যে দোকানত চাহ খাব পাইছে মানে যোৰহাটৰ পৰা আহি আছিলে আপোনাৰ গাড়ীখন কি একদম লাষ্টত আছিল নেকি লাষ্টত আছিল আগে আগে মিনিষ্টাৰ আছিলে মিনিষ্টাৰ মানে আপোনাৰ গাড়ীখন লাষ্টত আছিল এই হেৰিখন বাইকখন কি হঠাৎ আহি গ'ল ফাটাকা লাগি তাৰপিছত মই ব্ৰেক মাৰছো ৰাখিব পৰা নাই সাইৰেন বাজি আছে আপোনালোকৰ গাড়ী সাইৰেন আছিলে সাইৰেন বাজি আছে পিছতো মাৰিছে আগতো মাৰিছে কথাখিনি আপুনি ভালকে কৈ যাওকচোন কথাটো হ'ব দে ব্ৰেক মাৰছো কন্ট্ৰল কৰিব পৰা নাই পাৰ্টি খাইছে গাড়ী এখিনি আৰু মানে মিনিষ্টাৰ কোন আছিলে এই ৰাতি হিৰিখা মানে কৈছিল হা নহয় কোন মিনিষ্টাৰ আছিলে আৰু আপোনাৰ নামটো মানে এটা কি ক'লে পুলিচে কি ক'লে গোটেই ঘটনাটোত হেৰি কোনোবা আপোনাক কি মনে মনে থাকিব ক'লে নে কি গোটেই ঘটনাটোত লৈ পিছত আপুনি বেল ল'লে নেকি বেল পালে বেল পোৱা নাই কি আপোনাক যাব দিলে যে দোকানত চাহ খাব পাইছে মানে যোৰহাটৰ পৰা আহি আছিলে আপোনাৰ গাড়ীখন কি একদম লাষ্টত আছিল নেকি লাষ্টত আছিল আগে আগে মিনিষ্টাৰ আছিলে মিনিষ্টাৰ মানে আপোনাৰ গাড়ীখন লাষ্টত আছিল এই হেৰিখন বাইকখন কি হঠাৎ আহি গ'ল ফাটাকা লাগি তাৰপিছত মই ব্ৰেক মাৰছো ৰাখিব পৰা নাই সাইৰেন বাজি আছে আপোনালোকৰ গাড়ী সাইৰেন আছিলে সাইৰেন বাজি আছে পিছতো মাৰিছে আগতো মাৰিছে কথাখিনি আপুনি ভালকে কৈ যাওকচোন কথাটো হ'ব দে আপোনালোকে কল ৰেকৰ্ডিংটো শুনিলে হয় আপোনালোকে কল ৰেকৰ্ডিংটো শুনি আচলতে কি ভাবিলে আপোনালোকৰ মনৰ ভাৱটো কমেণ্ট বক্সত প্ৰকাশ কৰক হয় এই কল ৰেকৰ্ডিংটোৱে আচলতে কি উদঙাইছে প্ৰকৃততে তো আপোনালোকে আপোনালোকৰ মত প্ৰকাশ কৰক কমেণ্ট বক্সত আৰু লগতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব হয় আন 10 জনকো শুনোৱা ব্যৱস্থাটো কৰি দিয়ক শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম।